নমস্কাৰ সকলোকে। আজি সাপ্তাহিক শনিবাৰীয়া বজাৰত বিক্ৰী কৰিবৰ কাৰণে মই বেঙেনা আৰু অলপ তিয়ঁহ ৰাতিপুৱা 4-5 বজাৰ পৰা ছিঙি ৰেডি কৰিছোঁ। এতিয়া আমি বজাৰত লৈ যাম, পাইকাৰীকে দিব লাগিব। বেঙেনাৰ দাম কমিছে দে ৰাইজসকল। ইমান ধুনীয়া ধুনীয়া বেঙেনা আৰু কষ্টও হয় যথেষ্ট, কিন্তু দাম এতিয়া বহুত কম। আমি অলপ আগতে খুব ধুনীয়াকৈ বেঙেনাৰ দাম পালোঁ, এতিয়া বহুত কমি গ'ল। তথাপিও ইমান লাগি আছে বেঙেনাখিনি, বিক্ৰী কৰিবতো লাগিবই। অলপ আছে দাম, অলপ চলপ, একেবাৰে নোহোৱাও নহয়। আজি প্ৰথমবাৰৰ কাৰণে ইয়াত তিয়ঁহখিনি বিক্ৰী কৰিম। অলপ ওলাইছে, ঠাণ্ডাৰ কাৰণে না কি বা এই গছখিনি ইমান ঠন ধৰি উঠিব পৰা নাই। 5 কেজিৰ অলপ বেছি হ'ব তিয়ঁহখিনি। আজি প্ৰথমবাৰ তিয়ঁহ বিক্ৰী কৰিম। কিমান দাম হৈ আছে গম পোৱা নাই এতিয়ালৈকে, বজাৰত গ'লেহে গম পাম। আজি এইখিনি বেঙেনা, এইখিনি বেঙেনা আৰু এইখিনি, আৰু এতিয়া বেয়া বেঙেনাৰ পৰা ভালখিনি বাছি আছোঁ। কি ধুনীয়া ধুনীয়া বেঙেনা। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ, নমস্কাৰ।